নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোক সকলোৱে কুশলে মংগলে আছে। এই ৰাস্তাটো আপোনালোকে দেখিছে, বাৰিষা বহুত বেয়া হয়, বোকা হয়। সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ যাবলৈ আৰু বয়োবৃদ্ধসকল দোকান বজাৰ কৰিবলৈ যাওঁতে বা অন্যান্য যিকোনো ক্ষেত্ৰত মানুহ অহা যোৱা কৰাটো বহুত বিপদজনক আৰু বহুত কষ্ট হৈছিলে। এই ৰাস্তাটোৰ কাৰণে মই 3 জেগাত কাগজ দিছিলোঁ ৰাইজৰ স্বাক্ষৰ লৈ পিনি। আজি সেই আশাটো পূৰ্ণ হ'ল, কিন্তু হ'লেও ৰাস্তাটো মাত্ৰ 5 নল নে কেইনলে আহিছে। যদি গোটেই ৰাস্তাটো আহিলেহেঁতেন ভাল লাগিলেহেঁতেন। পিছৰ পৰ্যায়ত নিশ্চয় আহিব বুলি আশা ৰাখিছোঁ। মোক বহুতেই কৈছিলে যে ৰাস্তাটোৰ কাৰণে কিয় একো নকোৱা। আজি কিন্তু সেইসকল মানুহক কৈছোঁ, আহিছে দেই ৰাস্তা, আপোনালোকে এতিয়া গাড়ী লৈ আহিব পাৰিব। আৰু এটা ৰাস্তাৰ বনাওঁতে যিখিনি পদ্ধতিৰে বনাব লাগে বা যিখিনি প্ৰয়োজনীয় বস্তু লাগে সেই মৰ্মে যদি বনাইছে, ৰাস্তাটো নিশ্চয় ভাল হ'ব আৰু দীৰ্ঘজীৱী হ'ব। মানুহৰ কৰ্মই মানুহৰ পৰিচয়। মই ৰাস্তাটোত ওলাওঁতে সোমাওঁতে এটা কাম কৰা মানুহখিনিক সুধি আছোঁ, হয়তো মোক বেয়াও পাব পাৰে, কিন্তু সুধিছোঁ, অধিকাৰটো আছে ন। চৰকাৰে যেনেকৈ পইচাটো দিছে তেনেকৈ যদি কামত খটায় নিশ্চয় কামটো ভাল হ'ব। এই গাঁতটো কিমান থাকিব লাগে বুলি ক'লে? 6 ইঞ্চি থাকিব লাগে ন। ৰাস্তাৰ বনোৱা সম্পৰ্কত মোৰ বিশেষ একো অভিজ্ঞতা নাই, তথাপিতো সুধিছোঁ। আজি মই এই ভিডিঅ'ৰ দ্বাৰাই যিসকল ব্যক্তিৰ বাবে আমাৰ ৰাস্তাটো আহিল সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাকীডোখৰো যাতে আহে আশা কৰিলোঁ।